কংগ্ৰেছৰ নেতৃত্বত এটা বিৰোধী ঐক্য বিজেপি বিৰোধী ঐক্য এটা শক্তিশালীভাৱে গঠন কৰি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা সেইটো আমাৰ দলৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিৰোধী দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যথেষ্টখিনি কথা বতৰা আলোচনা বিলোচনা আগবঢ়াইছে। কালি আমাৰ এখন সভা হৈছিলে য'ত আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে আৰু আমাৰ ৰাজ্যিক সভাপতি বিৰোধী দলপতি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আছিলে, ময়ো আছিলোঁ। তাত এটা কথা আলোচনা হৈছে আৰু মোক এটা পৰামৰ্শ দিয়া হৈছে, সেই দায়িত্ব দিছে যে সভাপতি আৰু বিৰোধী দলপতিয়ে গোটেইখিনিতো চোৱা চিতা কৰি আছে, কিন্তু ময়ো বিশেষভাৱে এই এলায়েন্সৰ বিষয়টোত সহযোগিতা কৰি বিষয়টো ক্ষিপ্ৰতৰ কৰাত দলক সিদ্ধান্তটো আগবঢ়াব লাগে এইখিনিয়ে মোক জনাইছে। আৰু মই সেই সম্পৰ্কত কালিলৈ আমাৰ বিহালীত আমাৰ এখন এই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সভা হ'ব, তাত বিৰোধী দলপতিকো লগ পাম, মই সভাপতিকো লগ পাম। তাত দুইজনৰ পৰা কথাখিনি বুজি লৈ তাৰপিছত আমি অন্যান্য দলবিলাকৰ লগত এই বিষয়টো মই আলোচনা কৰিম। অখিল গগৈ আজি কৈছে আপুনি এজন পাৰফেক্ট পলিটিচিয়ান, মিত্ৰতাৰ ক্ষেত্ৰত গৌৰৱ গগৈকে যেন আপুনি বেছিকৈ আগবঢ়াই লৈ যাব, তেনেকুৱা ধৰণৰ কথা কিছুমানো কিন্তু সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কৈছে। অখিল গগৈ ডাঙৰীয়াৰ বাইটটো মই দেখা নাই, কিন্তু মই অখিল গগৈ ডাঙৰীয়াৰ লগতো আজি কথা পাতিছোঁ, লুৰিণ গগৈ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ যে খুব সোনকালে আপোনালোকক লগ পাম, কিন্তু তাৰ আগতে মই কালিলৈ আমাৰ সভাপতি আৰু বিৰোধী দলক লগ পাই ল'ব বিচাৰিছোঁ। আৰু কোনে কি কৈছে সেইটো বেছি আমি মতামত নিদিয়াকৈ মই এষাৰে কওঁ যে আমি সকলোৱে বিৰোধী ঐক্য বিচাৰিছোঁ। আমাৰ বিজেপি বিৰোধী যাতে এটা ভোটো বিভাজন নহয় সেইটো আমাৰ অতীজৰে পৰা চিন্তা আছিলে, আৰু সেই ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বই সৰ্বসন্মতভাৱে মোক এটা পদক্ষেপ ল'বৰ কাৰণে যিটো আহ্বান জনাইছে সেইটো নিশ্চিতভাৱে মই নিষ্ঠা আৰু সততাৰে কৰিম। বিহালী কথাটো কওঁতেই সুধিছোঁ, বিহালী যিটো উপ নিৰ্বাচন সেইটোতেই আপুনি যেতিয়া বিৰোধী ঐক্যৰ বা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিলে, তাৰপিছতে কিন্তু একেবাৰে বিৰোধী ঐক্যটো থান বান হৈ গৈছিল। আৰু কাইলৈ দিনটোৰ পৰাই আকৌ আপুনি কৈছে যে গোটেই বিহালীতেই মানে তিনিগৰাকী নেতা বহি মিত্ৰতাৰ দিশটো আপোনালোকে আলোচনা কৰিব। গতিকে বিহালীয়ে ক'ৰবাত আউল লগাবনে, যি আউল লগাইছিলে সেই আউলৰ পাক এবাৰ ছিঙিবলৈ গৈ আছে? প্ৰথম কথা, আমি আগলৈ যাব বিচাৰোঁ, আৰু আগলৈ যাব বিচৰা মানুহে কেতিয়াও বাৰে বাৰে পাছলৈ ঘূৰি যাব নালাগে। আৰু বিহালীলৈ কালি আমি যে যাম এইটো এলায়েন্সৰ কথা পাতিবলৈ নহয়, পূৰ্ব নিৰ্ধাৰিত এইটো সভাপতিয়ে গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্দিষ্ট কৰা এটা কাৰ্যসূচী যে আমাৰ অসম কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি, প্ৰথমগৰাকী মানে আনুষ্ঠানিকভাৱেতো আমাৰ সভাপতি AICCৰ সেই সময়ত হোৱাটো দেৰি হৈছিলে, কিন্তু কংগ্ৰেছটো ইয়াত প্ৰথম যিগৰাকীয়ে নেতৃত্ব লৈছিলে সেইগৰাকী হৈছে ছবিলাল উপাধ্যায় ডাঙৰীয়া। তেখেতৰ এটা প্ৰতিমূৰ্তি কালিলৈ উন্মোচন কৰিবৰ কাৰণে এইটো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী। এতিয়া আজি সভাপতি ডাঙৰীয়া দিল্লীত আছে, বিৰোধী দলপতি শিৱসাগৰত আছে, কালি আমাৰ মিটিংখন ভিডিঅ' কনফাৰেন্স হৈছে। গতিকে শাৰীৰিকভাৱে প্ৰত্যক্ষভাৱে আমি তিনিজন কালিলৈ বিহালীত লগ পাম ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ প্ৰতিমূৰ্তি উন্মোচনী সভাখনৰ পাছত লগ পাই দুইজনে এতিয়ালৈকে যিখিনি তেখেতসকলৰ নেতৃত্বত কথা বতৰা হৈছিলে সেইখিনি মই তেখেতসকলৰ পৰা বুজ লৈ তাৰপিছতে আমি দলবিলাকৰ লগতো কথা পাতিম। মানে কিমান সোনকালে এইটো হ'বগৈ পাৰে সম্ভৱ? কাৰণ নিৰ্বাচনৰ দিন দুই এদিনতে হয়তো ঘোষণা কৰিব। মই এটা কথা বুজি নাপাওঁ যে সংবাদ মাধ্যমে, মই দেখি আছোঁ, অকল আপুনি বুলি কোৱা নাই, যে কংগ্ৰেছৰ দেৰি হৈছে, বিৰোধীৰ দেৰি হৈছে। AGP BJP BPF একেলগে চৰকাৰ চলাই আছে, কিন্তু ছিট শ্বেয়াৰিং ক'ত হৈছেনো? তেওঁলোকৰো চলি আছে। AGP বহুত MLA আৰু বহুত পাৰ্টীয়ে অপেন মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি আছে, আপোনালোকে জানে নামবিলাক। তেওঁলোকৰো ছিট শ্বেয়াৰিং হোৱা নাই। তেওঁলোকেও এতিয়া আজি তাৰিখত অতুল বৰা ডাঙৰীয়াও খাটাংকৈ কৈ দিব নোৱাৰে যে কোনকেইটা ছিটত তেখেতে খেলিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো ভাবি আছে যে এইকেইটাত মই খেলিম, কিন্তু খাটাংকৈ কৈ দিব নোৱাৰে। ক'বলৈ বিচাৰিছিলে খাটাংকৈ, দিলীপ শইকীয়া ডাঙৰীয়াই বেলেগ কথা কৈ দিলে। গতিকে এলায়েন্সৰ ক্ষেত্ৰত একেলগে চৰকাৰত বহি থকা দলকেইটাইও এতিয়ালৈকে চূড়ান্ত কৰা নাই। আমি তেওঁলোকতকৈ আগত আছোঁ, আৰু তেওঁলোকতকৈ মোৰ বিশ্বাস যে আমি আগতে ঘোষণা কৰিম। মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে যিমানেই মিত্ৰতা কিবা কিবি নকৰক কিয় খুব বেছি 19খন আৰু 20খন আসনতকৈ আপোনালোকে এবাৰ জয়লাভ হ'ব নোৱাৰে, আজি কৈছে। চাওক, 6 জনগোষ্ঠীৰ আন্দোলনটো মুখ্যমন্ত্ৰীয়ে আওকাণ কৰিব বিচাৰিছে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বিষয়টো মুখ্যমন্ত্ৰীয়ে আওকাণ কৰিব বিচাৰিছে।
ব্ৰহ্মপুত্ৰ খানীত দুইপাৰে এক্সপ্ৰেছ হাইৱেটো অসমৰ ৰাইজে সপোনত দেখিছিলে। এতিয়া 10 বছৰ শাসনকালৰ পাছত ৰাইজে ব্ৰহ্মপুত্ৰৰ কাষত থিয় হৈ পেলাই এই প্ৰশ্নটো চৰকাৰক সুধিব। 24 লাখ নিবনুৱা থাকোঁতে ডিঙি শিৰ ফুলাই তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ বৰ্তমান 36,43,000 এই নিবনুৱাই প্ৰশ্ন সুধিবৰ কাৰণে নিৰ্বাচনৰ ফিল্ডত বাট চাই আছে। গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে অকল মিয়া মিয়া শ্লোগান এটা দি এই নিৰ্বাচনী বৰ্তনটো শেষ কৰিব। ইফালে গল পোষ্টাৰত গলকিও নাই বেগিও নাই বুলি ভাবি আছে। এতিয়া লাহে লাহে তেওঁ গম পাব পৰিস্থিতি কোনফালে যায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।